সমগ্ৰ ৰাজ্যৰ কোটি কোটি জনতাৰ উৎকণ্ঠা যথেষ্ট বৃদ্ধি পাইছে মাজত মাত্ৰ কেইটামান মুহূৰ্ত ইতিমধ্যে আদালতত গৈ উপস্থিত হৈছে এছআইটিৰ দল ট্ৰাংকত যিসমূহ তথ্য তেওঁলোকে সংগ্ৰহ কৰিছে এই ৮৩টা দিনত সেই সকলো তথ্য লৈ ইতিমধ্যে আদালতত উপস্থিত হৈছে ৰজি কলিতা লগতে মুন্না প্ৰসাদ গুপ্তা সকলো এছআইটিৰ বিষয়ববীয়া যেহেতু সুদীৰ্ঘ 19 সেপ্টেম্বৰৰ পিছতে সুদীৰ্ঘ ৮৩টা দিনে তেওঁলোকে বহু লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল সকলো তথ্য লৈ ইতিমধ্যে আদালতত হাজিৰ হৈছে আজিৰ দিনটোৰ বাবে সমগ্ৰ ৰাজ্যবাসীয়ে অপেক্ষা কৰি আছে কাৰণ সমগ্ৰ ৰাজ্যবাসীৰ মুখত এটাই কথা ন্যায় পাবই লাগিব প্ৰাণৰ শিল্পীগৰাকীয়ে কি পৰিবেশ পৰিস্থিতিত আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল প্ৰাণৰ শিল্পীগৰাকীয়ে সকলোৰ মুখত সেই এটাই কথা যে কিহৰ বাবে কাৰ ভুলৰ বাবে কোনে পৰিকল্পনা কৰিছিল কিয় হত্যা কৰা হ'ল প্ৰাণৰ শিল্পীগৰাকীক জুবিন গাৰ্গৰ নিচিনা এটা হত্যাক হত্যা কৰিবলৈ মানুহে এবাৰো ভাবি নাচালেনে বা কুণ্ঠাবোধ নকৰিলেনে এই প্ৰশ্নসমূহৰ উত্তৰ আচলতে সকলোকে লাগে সেয়েহে সকলোৱে অপেক্ষা কৰি আছে মুখ্যমন্ত্ৰীগৰাকীয়ে যেন কৈছিলে যে 6 ডিচেম্বৰৰ পৰা 12 ডিচেম্বৰৰ ভিতৰত কোনবা এটা দিনত দিয়া হ'ব চাৰ্জশিট দাখিল কৰা হ'ব চাৰ্জশিট আৰু পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথা স্পষ্ট কৰি দিলে আজিৰ দিনটোত অৰ্থাৎ মাজত মাত্ৰ কেইটামান মুহূৰ্ত আদালতত ইতিমধ্যে হাজিৰ হৈছে এছআইটিৰ দল কিছু সময়ৰ পিছতে আদালতত চাৰ্জশিট দাখিল কৰা হ'ব কিন্তু এই চাৰ্জশিটত কাক কাক কি ধাৰাত অভিযুক্ত কৰা হৈছে সেই কথাখিনি সকলে জানিবলৈ অপেক্ষা কৰি আছে আৰু সমান্তৰালকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে যেন বাৰম্বাৰ কৈছে এয়া এটা পৰিকল্পিত হত্যাকাণ্ড আৰু দীৰ্ঘদিনৰ পৰিকল্পনা আছিল প্ৰাণৰ শিল্পীগৰাকী জুবিন গাৰ্গৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰিকল্পনা কৰি আহিছিল কোনে পৰিকল্পনা কৰিছিল কিহৰ বাবে পৰিকল্পনা কৰিছিল জুবিন গাৰ্গৰ নিচিনা এটা হত্যা কৰিবলৈ চিন্তা কেনেকৈ কৰিব পাৰিলে বা কেনে ধৰণে তেওঁলোকে সেই তথ্যসমূহ সংগ্ৰহ কৰিছে সেই তথ্যসমূহ কিদৰে চাৰ্জশিটত সংলগ্ন কৰা হৈছে যি কেইগৰাকী অভিযুক্ত আছে 7 গৰাকী অভিযুক্ত ইতিমধ্যে কাৰাগাৰত আছে কিন্তু ৰাইজৰ আদালতত যদি চোৱা যায় ৰাইজৰ আদালতত কিন্তু 16 গৰাকী অভিযুক্ত 7 গৰাকী অভিযুক্ত কাৰাগাৰত আছে শামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ শেখৰ জ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্ত সন্দীপন গাৰ্গ যিগৰাকী জুবিন গাৰ্গৰ ভাতৃ সমান্তৰালকৈ দুগৰাকী পিএছও সকলো কাৰাগাৰত আছে কিন্তু যি সময়ত আমাৰ মাজৰ পৰা আমাৰ প্ৰাণৰ শিল্পীগৰাকী নোহোৱা হৈ গ'ল ছিংগাপুৰত ইয়ট পাৰ্টিত যিসকল আছিল সকলোৱে ৰাইজৰ আদালতত কিন্তু ইতিমধ্যে দোষী সাব্যস্ত হৈছে ছিংগাপুৰৰ যিসকল প্ৰবাসী অসমীয়া আছিল তেওঁলোক অসমলৈ আহিলে তেওঁলোকক ভিআইপি ট্ৰিটমেণ্ট দিয়া হ'ল সেই কথাখিনি প্ৰত্যেকগৰাকী অসমীয়াই মনত ৰাখিছে তেওঁলোকক সোধা পোছা কৰিয়ে যাবলৈ দিয়া হ'ল কিন্তু 16 গৰাকী ব্যক্তিৰ মাজৰ পৰা এগৰাকী ব্যক্তি হঠাৎ কেনেকৈ নোহোৱা হৈ গ'ল সেই প্ৰশ্ন প্ৰত্যেকগৰাকী অসমীয়াৰ আছে তদন্ত প্ৰক্ৰিয়া যেতিয়া চলি আছিল প্ৰত্যেকৰে মুখত সেয়া তদন্ত প্ৰক্ৰিয়া কাৰণ প্ৰাণৰ শিল্পীগৰাকীৰ লগত জড়িত হৈছে সকলো বিষয় সেই প্ৰত্যেকটো কথাই জানিব বিচাৰিছে প্ৰত্যেকটো কথাই কোটি কোটি জনতাই জানিব বিচাৰিছে কিদৰে কি পৰিৱেশ পৰিস্থিতিত কাৰ ভুলৰ বাবে আচলতে নোহোৱা হৈ গ'ল কেনেকৈ জুবিন গাৰ্গৰ নিচিনা এটা হত্যাক অৱহেলা কৰিব পাৰিলে আজি পুৱাই যিহেতু চিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈ এছআইটিৰ দল উপস্থিত হোৱাৰ পাছতে ইতিমধ্যে আদালতলৈ ওলাই গৈছে আদালতত গৈ উপস্থিত হৈছে ট্ৰাংকত কাৰণ কৈছে যে ৭,০০০ পৃষ্ঠাৰ চাৰ্জশিট এখন ৭,০০০ পৃষ্ঠাৰ চাৰ্জশিট আৰু প্ৰায় ৩,৫০০ৰো অধিক তথ্য সংলগ্ন কৰা হৈছে বিভিন্ন ব্যক্তিৰ ৩০০ৰো অধিক যেহেতু ব্যক্তিৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে এই দীৰ্ঘ সময়ৰ জেৰাৰ সময়তে আৰু এই সকলোবোৰ সংলগ্ন কৰি আজি চাৰ্জশিট দাখিল কৰা হ'ব কি তথ্য লাভ কৰিছে কিহৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'ব লগা হ'ল যে প্ৰাণৰ শিল্পীগৰাকীক এটা পৰিকল্পিত হত্যাকাণ্ড বা পৰিকল্পনাৰে হত্যা কৰা হ'ল জুবিন গাৰ্গক কি তথ্য লাভ কৰিছে সেইখিনি কথাও অসমবাসী ৰাইজে জানিব বিচাৰিছে সমান্তৰালকৈ 7 অভিযুক্ত যিটো কাৰাগাৰত আছে এই 7 অভিযুক্তৰ বিৰুদ্ধে কি ধাৰা ৰুজু কৰা হৈছে সেই ধাৰাসমূহ কি সেই সকলোখিনি কথাখিনি জানিব বিচাৰিছে অপেক্ষা আজিৰ দিনটোলৈকে আছিল কোটি কোটি জনতাই কিন্তু আজিৰ দিনটোলৈকে সকলো ৰৈ আছে যে কি পৰিৱেশ পৰিস্থিতিত কাৰ ভুলৰ বাবে কোনে পৰিকল্পনা কৰি হত্যা কৰিলে প্ৰাণৰ শিল্পীগৰাকীক এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আমি অধিক তথ্য জানিম ইতিমধ্যে যদিও আমাক জনাই গৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিমল ভূষণ মহন্ত আছে বিৰচি প্ৰাঞ্জল বৰা আছে আমি দুয়োগৰাকীৰ কাষলৈ এই মুহূৰ্তত যাব বিচাৰিম আৰু দুয়োগৰাকীৰ পৰা আমি জানিব বিচাৰিম যে কি পৰিৱেশ পৰিস্থিতিত আসলে প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল সেই কথা জানিবৰ বাবে অপেক্ষা কৰি আছে কোটি কোটি জনতাই ইতিমধ্যে আদালতত গৈ উপস্থিত হৈছে ট্ৰাংকত লৈ যোৱা হৈছে ৭,০০০ পৃষ্ঠাৰ যেটো চাৰ্জশিট দিয়া হৈছে আৰু সমান্তৰালকৈ এই 7 গৰাকী অভিযুক্ত কাৰাগাৰত আছে সেই সকলৰ লগত কিন্তু সমগ্ৰ অসমবাসী ৰাইজে 16 গৰাকী যিসকল আচলতে সেই ইয়টখনত আছে সকলোকে কিন্তু দোষী সাব্যস্ত কৰিছে 11 গৰাকী প্ৰবাসী অসমীয়াকে কিন্তু ৰাইজৰ আদালতত তেওঁলোক দোষী
হয় চাওক আৰু কেইটামান মুহূৰ্তৰ পিছতে ইতিমধ্যে চাৰ্জশ্বিট লৈ আহি হাজিৰ হ'ব CID দলটো আৰু CID দলটোৱে ইতিমধ্যে 4টাকৈ বিশাল বিশাল ট্ৰাংক তেওঁলোকে ইতিমধ্যে গাড়ীত তেওঁলোকে যিখন বাহন লৈ ইয়ালৈ আহিব সেই বাহনখনত ইতিমধ্যে উঠাইছে আৰু তাৰ সমান্তৰালকৈ যি SITৰ যিটো দল আছিল আৰু সেই SITৰ দলটো তাৰ য'ত আচলতে গুৰুত্বপূৰ্ণ হিচাপে থাকিব SITৰ মুৰব্বী বিশেষ আৰক্ষী সঞ্চালক প্ৰধান গৰাকী তাৰ সমান্তৰালকৈ যি গোচৰটোৰ যিগৰাকী CIDৰ আয়ো আৰু মৰমী দাসো ইতিমধ্যে তাৰ লগত আহিব লাগিব কাৰণ তেওঁলোকে এই সকলো কথা আহি তেওঁলোকে কালিৰ দিনটোতেই যিগৰাকী চৰকাৰী অধিবক্তা সেই চৰকাৰী অধিবক্তাগৰাকীৰ লগত যোগাযোগ কৰি আজিৰ দিনটোত কেনেদৰে আগুৱাই লৈ যাব গোটেই কামখিনি সেই কামখিনিৰ সন্দৰ্ভত ইতিমধ্যে তেওঁলোকে সকলো কথা কালি আলোচনা কৰিছে কাৰণ আজি চাৰ্জশ্বিটখন যদিও CIDয়ে লৈ আহিব আদালতত সেই চাৰ্জশ্বিট দাখিল কৰাৰ গোটেই গুৰু দায়িত্ব বহন কৰিব লাগিব যিগৰাকী চৰকাৰী অধিবক্তা সেই চৰকাৰী অধিবক্তাগৰাকীয়ে গতিকে চৰকাৰী অধিবক্তাগৰাকীক সেই সন্দৰ্ভত যিখিনি কথা বুজাব লাগে জনাব লাগে সকলো কথা ইতিমধ্যে জনোৱা হৈছে গতিকে কিছু সময় পিছতে চৰকাৰী অধিবক্তাগৰাকী আহিব আৰু এই যি মুখ্য ন্যায়িক দণ্ডাধীশগৰাকী উপস্থিত হোৱাৰ পিছতেই তাৎক্ষণিকভাৱে ইতিমধ্যে তেওঁলোকে CIDৰ দলটো আহি ইয়াত উপস্থিত হ'ব আৰু এই চাৰ্জশ্বিট দাখিল কৰিব কিন্তু এই মুহূৰ্তত গুৰুত্বপূৰ্ণ প্ৰসংগটো যে প্ৰতিজন অসমীয়াই যিটো তাৰিখলৈ বাট চাই আছিল যিখন চাৰ্জশ্বিটৰ বাবে অপেক্ষা কৰি আছিল সেই অভিযোগনামাখন আজি দাখিল হ'ব কিন্তু দাখিল হোৱাৰ পৰৱৰ্তী পৰ্যায়ত কি হ'ব যিবিলাক প্ৰশ্নৰ উত্তৰ অসম আৰু অসমীয়াই বিচাৰি আছিল যিবিলাক প্ৰশ্নৰ উত্তৰ ইমান দিনে কাৰো হাতত নাই কিন্তু প্ৰশ্ন বহুত আছে যেনে অন্তিম সময়ছোৱাত জুবিন গাৰ্গৰ কি হ'ল জুবিন গাৰ্গক কেনেদৰে মৃত্যুমুখলৈ ঠেলি দিয়া হ'ল জুবিন গাৰ্গ পানীত নিজে সোমাই গৈছিল নে জুবিন গাৰ্গক কোনোবাই হেঁচা মাৰি ধৰিছিল নে জুবিন গাৰ্গ পিছলি পৰিছিল পানীৰ তলত থাকিলে কিমান সময় পানীৰ পৰা উঠাই আনোতে জুবিন গাৰ্গৰ কি অৱস্থা হৈ আছিল এই কথাবিলাকৰ বহু ভিডিঅ' ওলাল কিন্তু সেই নিৰ্দিষ্ট ভিডিঅ'কেইটা আজিলৈকে ৰিলিজ নহ'ল যি কাৰণত আজিও প্ৰতিজন অসমীয়া অজ্ঞাত বা অন্ধকাৰত যে প্ৰকৃততে এই গোটেই ঘটনাটোক লৈ কি হ'ল কি আচলতে কেনেধৰণেনো জুবিন গাৰ্গ নামৰ সত্তাটোৰ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল এই কথাবিলাকৰ উত্তৰ আজিৰ তাৰিখতো কাৰোৰে হাতত নাই সকলোৱে আশা কৰিছে যে SITৰ তদন্তত এই কথাবিলাক পোহৰলৈ আহিব কিন্তু এতিয়া SITৰ তদন্তত এই কথাবিলাক কি ৰূপত উপস্থাপন হ'ব এই অভিযোগনামাখনত সেয়েহে সকলো এই অভিযোগনামাখনৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে আৰু সেয়ে আজি হয়তো এনে দেখা পোৱা যাব যে আদালতৰ সন্মুখত যথেষ্ট পৰিমাণৰ ভিৰ বিভিন্নজন লোক আহিছে বিভিন্নজন লোক ইয়াত অপেক্ষা কৰিছে যে যদিহে ইয়াত অধিবক্তায়ো কিবা চৰকাৰী অধিবক্তা ওলাই আহি নিশ্চয় তেওঁ ভাষ্য প্ৰদান কৰিব চৰকাৰী অধিবক্তাই যেনো কি কথা কয় তেওঁলোকে কি পালে কি নাপালে এটা সম্যক ধাৰণা এটা চৰকাৰী অধিবক্তাই আজি সাংবাদিকৰ আগত নিশ্চয় ক'ব তাৰ সমান্তৰালকৈ আজি দাখিল হোৱাৰ প্ৰক্ৰিয়াটো চৰকাৰী অধিবক্তাই নিশ্চয় কিছু মন্তব্য প্ৰকাশ কৰিব সমান্তৰালকৈ এই যিটো তদন্ত আয়োগ গঠন কৰা হৈছিল এই তদন্ত কমিটিখনৰ আচলতে SITখনৰ যিগৰাকী গুৰুভাৰ বহন কৰা বিশেষ আৰক্ষী সঞ্চালক প্ৰধান তেওঁ ইতিমধ্যে আজি সংবাদমেল সম্বোধন কৰাৰ কথা আছে তাতো তেওঁ কি কথা কয় এই গোটেই কথাবিলাক অতি আজিৰ তাৰিখত প্ৰতিটো কথাই একোটা অতি স্পৰ্শকাতৰ কথা প্ৰতিটো কথাই অধীৰ আগ্ৰহে অসমীয়াই বাট চাই থকাৰ কথা প্ৰতিটো কথাই জানিবলৈ প্ৰতিগৰাকী অসমীয়াই ৰৈ থকাৰ কথা গতিকে এই কথাবিলাক আজি কি হ'ব ইয়াৰ সমান্তৰালকৈ চাৰ্জশ্বিট দাখিল কৰিলে চাৰ্জশ্বিটত আচলতে কাক অভিযুক্ত নকৰিলে CIDয়ে যিসকল প্ৰতিজন অসমীয়াই কাৰোবাক নহয় কাৰোবাৰ প্ৰতি এটা বিশুদ্ধাৰ লৈ আছে সেই বিশুদ্ধাৰ লৈ থকা যিসকল লোক তেওঁলোকে আচলতে অভিযুক্ত হ'লনে অভিযোগনামাখনত গ্ৰেপ্তাৰ কৰা কেইজনৰ বাহিৰে আৰু কাৰোবাৰ নাম ইয়াত সোমাব নেকি যে ইতিমধ্যে বিভিন্ন সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বহু এনেধৰণৰ ঘটনা যিবিলাক কথা চাৰ্জশ্বিটখন অসমীয়া মানুহে হজম কৰিবলৈ অলপ সময় লাগিব অৰ্থাৎ কি এই অভিযোগনামাখনতো কি এনে বস্তু আছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অসমীয়াই হজম কৰিবলৈ সময় লাগিব এই কথাবিলাক কি আছে কি বস্তু অসমীয়াই হজম কৰিব নোৱাৰা একেদিনাই হজম কৰিব নোৱাৰা কি বস্তু আহিল চাৰ্জশ্বিটখনত যিটো কথা মুখ্যমন্ত্ৰীগৰাকীয়ে আগতীয়াকৈ অভিব্যক্তি প্ৰকাশ কৰিছে গতিকে এইটো যথেষ্ট পৰিমাণৰ গুৰুত্বপূৰ্ণ এটা কথা গতিকে সেইকাৰণে সকলোৰে এই চাৰ্জশ্বিটখনৰ প্ৰতি উৎসুকতা বাঢ়ি আহিছে যে কি বস্তু ওলাল যে তেওঁলোকে যে অসমীয়াই গ্ৰহণ কৰিব নোৱাৰিব অৰ্থাৎ যিখিনি কথা ভাবি আছে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী তাৰ উপৰি এগৰাকী যুৱতী তেওঁলোকৰ কথা সকলোৱে জানে সকলোৱে শুনিছে তেওঁলোকে কি কৰিলে কি নকৰিলে বহুতে গম পায় কিন্তু কিনো গম নোপোৱা কথা ওলাল কিটো ইমান ভয়ংকৰ কথা যে অসমীয়াই গ্ৰহণ কৰিব নোৱাৰিব সেই কথাবিলাকতো কি যাৰ ইংগিত মুখ্যমন্ত্ৰীগৰাকীয়ে দি গৈছে গতিকে মুখ্যমন্ত্ৰীগৰাকীয়েতো এনেই কথা নকয় নিশ্চয় কিবা এটা তেনেকুৱা তথ্য প্ৰমাণ ওলাইছে যিটো SITয়ে তেওঁক অৱগত কৰিছে তেওঁ গৃহ বিভাগৰ মুৰব্বী গতিকে তেওঁক অৱগত কৰাটো SITৰ দায়িত্ব গতিকে SITয়েনো এনে কি বিষয়ে অৱগত কৰিছে যে চাৰ্জশ্বিটখনৰ বিষয়ে যে যিখিনি কথা তেওঁ আজিৰ তাৰিখত একেমুখে ক'ব বিচাৰিছে যে সেয়া অসমীয়াই হজম কৰিব নোৱাৰিব গতিকে এনেধৰণৰ কিছুমান প্ৰসংগই ক'ৰবাত নহয় ক'ৰবাত ভাবিবলৈ বাধ্য কৰিছে যে এই আচলতে চাৰ্জশ্বিটখনত আছে কি
ইয়াৰ সমান্তৰালকৈ যদি চাই যে অসমৰ ইতিহাসত এইটো প্ৰথমটো গোচৰ যিটো গোচৰ অসম আৰক্ষীয়ে গৈ বিদেশত তদন্ত কৰি MLATৰ জৰিয়তে তদন্ত কৰি তেওঁলোকে এই তাৰ পৰা তথ্য প্ৰমাণ লৈ আহিছে বিদেশৰ পৰা এইটো অসম আৰক্ষীৰ ইতিহাসত প্ৰথমটো গোচৰ গতিকে এই তদন্ত প্ৰক্ৰিয়া এনেধৰণৰ এটা বিশাল আয়োজনেৰে কৰা তদন্ত প্ৰক্ৰিয়া য'ত গৃহ বিভাগৰ অনুমতি ল'ব লগা হৈছে গৃহ বিভাগৰ অনুমতি লৈ বিদেশত গৈ তেওঁলোকে তদন্ত কৰিছে বিদেশৰ আৰক্ষীৰ সৈতে তেওঁলোকে গৈ তাত তদন্ত কৰি তাৰ পৰা তথ্য প্ৰমাণ আনিছে আমাৰ আৰক্ষীয়ে ইয়াৰ পৰা বিদেশক ছিংগাপুৰক আমাৰ তদন্তৰ কিছু খাতিয়ান বা কিছু পৰিমাণে তথ্য প্ৰমাণ যোগান ধৰিছে এনেধৰণৰ দুখন দেশত সমান্তৰালভাৱে একেটা ঘটনাক লৈ দুটা গোচৰ আৰু দুয়োখন দেশৰ আৰক্ষীয়ে সমান্তৰালভাৱে তদন্ত কৰা ইতিহাসত হয়তো আৰু কোনো গোচৰ নাই এইটো প্ৰথমটো গোচৰ আৰু যি কাৰণে এই গোচৰটো আজিৰ তাৰিখত হয়তো যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ইয়াৰ সমান্তৰালকৈ যদি আপুনি এইটো বিষয়ও চায় যে এই যিটো তদন্ত প্ৰক্ৰিয়া এই তদন্ত প্ৰক্ৰিয়াটোত এটা এজন বা দুজন আৰক্ষীৰে নহয় এটা বিশাল দল আৰক্ষীৰ নাই কমেও 30-35 জন আৰক্ষী বিষয়াই গোটেই বিষয়টো তদন্ত কৰিছে আৰু গোটেই বিষয়খিনি তদন্ত কৰি ভগাই ল'ব লগা হৈছে কাৰণ পৰিসৰ গোচৰটোৰ ইমান বহল যে খান্দি যিমানে খান্দি আছে আচলতে কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে যিমানে খান্দি আছে সিমানে কথা ওলাই গৈ আছে প্ৰথমে 18 নম্বৰ গোচৰটো ৰুজু হ'ল 18ৰ পিছত আহিলে 19 নম্বৰ গোচৰ 19 নম্বৰ গোচৰটো তদন্ত আৰম্ভ হ'লহে এতিয়া আকৌ আহিলে আৰু তৃতীয়টো গোচৰৰ কথা এইটো এখন চাৰ্জশ্বিট আজি দাখিল কৰাৰ পিছত আকৌ তৃতীয়টো গোচৰ আহিব তৃতীয়টো গোচৰ তদন্ত কৰিব লাগিব তৃতীয়টা গোচৰ ৰুজু কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে CIDয়ে চাগৈ আৰু এটা গোচৰ ৰুজু কৰিব 19 নম্বৰ গোচৰটো তদন্ত আজি তাৰিখলৈকে আগবঢ়াই নাই অতি প্ৰাৰম্ভিকভাৱে তদন্ত চলি আছে বুলি ইতিমধ্যে যিগৰাকী বিশেষ আৰক্ষী সঞ্চালক প্ৰধান তেওঁ ইতিমধ্যে কৈছে গতিকে ইয়াৰ পৰা চাবলৈ গ'লে যে এই গোটেই বিষয়টোত ইমান বৃহত্তৰ পৰিসৰ এটা সোমাই পৰিছে যে ভাগ কৰি তদন্ত কৰিব লগা হৈছে তাৰোপৰি ভাগ কৰাৰ পিছতো এটা গোচৰ তদন্ত কৰিবলৈ 30-35 জন জ্যেষ্ঠ আৰক্ষী বিষয়া তাৰ লগত জড়িত হৈছে আৰু এনেধৰণৰ পৰ্যায় যে ব্যক্তিগতভাৱে মই যিমান দূৰলৈকে গম পাইছোঁ যে আজি 3-4 দিন ধৰি CIDৰ সেই বিষয়াসকল হোৱা নাই দিনে ৰাতিয়ে কাম কৰিছে তেওঁলোকে CIDত 12 তাৰিখ তেওঁলোকক ডেডলাইন বান্ধি দিয়া হ'ল 12 তাৰিখত অভিযোগনামা দাখিল কৰিব লাগিব আৰু সেই অভিযোগনামা দাখিল কৰিবৰ বাবে তেওঁলোকে ইতিমধ্যে আজি বিগত প্ৰায় 3-4 দিন নোবোৱাকৈ তেওঁলোকে কাৰ্যালয়তে আছে কাৰ্যালয়তে খাইছে কাৰ্যালয়তে অকণমান শুইছে আকৌ কাৰ্যালয়তে কাম কৰিছে ঘৰ আহিব পৰা নাই এনেদৰে কাম কৰিছে আৰু এনেধৰণে বিভিন্ন সময়ত বহুজনে অভিযোগ কৰিছে যে আৰক্ষীয়ে ক'ৰবাত নহয় ক'ৰবাত আচলতে হেমাহি কৰিব নেকি কিন্তু ব্যক্তিগতভাৱে মই এই কথাটো পুনৰ আমাৰ দৰ্শকসকলক ক'ব বিচাৰিছোঁ যিমান দূৰলৈকে ব্যক্তিগতভাৱে মই জানো যে যিকেইজন আৰক্ষী বিষয়াই তদন্তৰ গুৰুভাৰ গ্ৰহণ কৰিছে তেওঁলোকে আজিৰ তাৰিখতো তেওঁলোকৰ ঘৰত জুবিন গাৰ্গৰ ডাঙৰ ফটো লাগি আছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত জুবিন গাৰ্গৰ স্মৃতিত তেওঁলোকে ডাঙৰ ফটো বন্ধাই ৰাখিছে তেওঁলোকৰ নিজৰ বিভিন্ন কিতাপৰ মাজত জুবিন গাৰ্গৰ ফটো এই পৰ্যায়লৈকে মই জানো ব্যক্তিগতভাৱে গতিকে সেই কেইজন আৰক্ষীয়ে জুবিন গাৰ্গৰ তদন্তৰ নামত কেতিয়াবা যে পিছ হুহকিব বা কেতিয়াবা ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে হেৰি কৰিব মোৰ অলপো বিশ্বাস নহয় তাৰ পিছতো যদি কিবা হয় যেহেতু এখন ৰাজ্য গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া আৰক্ষীও চৰকাৰৰ দায়বদ্ধ আৰক্ষীও চৰকাৰৰ অধীনত গতিকে চৰকাৰৰ অধীনত হোৱাৰ বাবে আচলতে ক'ৰবাত নহয় ক'ৰবাত এটা ৰাজনৈতিক এটা হস্তক্ষেপ ক'ৰবাত নুই কৰিব নোৱাৰি থাকিব পাৰে তাৰ বাবে কিবা হৈছে সেইটোৰ বাবে কিন্তু কি গাইডলাইন বান্ধি দিয়ে আৰক্ষীক গতিকে সেইটো তেনেকুৱা ধৰণৰ কথাও ক'ৰবাত থাকিব পাৰে কিন্তু ব্যক্তিগতভাৱে মই আৰক্ষী বিষয়াকেইজনে ইচ্ছাকৃতভাৱে তেনেধৰণৰ কাম কৰিব পাৰে বুলি কিন্তু মোৰ অলপো বিশ্বাস নহয় ইয়াৰ সমান্তৰালকৈ যদি আৰু এটা এই বিষয়টো কওঁ যে যিখিনি ধাৰা ইয়াত সন্নিৱিষ্ট কৰা হ'ল সেই ধাৰাকেইটা উপস্থাপন কৰিব পৰাকৈ আদালতত তেওঁলোকে যিখিনি তথ্য প্ৰমাণ থাকিব সেই তথ্য প্ৰমাণসমূহ আজি দাখিল কৰিব এতিয়া তথ্য প্ৰমাণসমূহে নিম্ন আদালতত ইয়াক যদিও কিবা কাৰণত এই গোটেই গোচৰটো আগবঢ়াই লৈ যাব পাৰে উচ্চ আদালতত ইয়াক প্ৰতিস্থাপিত কৰিব পৰাকৈ কিমান যথোপযুক্ত এইটো এটা বহুতৰ মনত প্ৰশ্ন আছে ইয়াৰ লগতে যদি আপুনি এটা কথা ভাবি চায় যে এই গোটেই তদন্ত প্ৰক্ৰিয়াটোক লৈ বিভিন্নজনে বিভিন্ন কথা ক'ব পাৰে কিন্তু এই কথাটোত কোনো দ্বিমত নাই যে যিগৰাকী মুন্না প্ৰসাদ গুপ্তা সেইগৰাকী মুন্না প্ৰসাদ গুপ্তাই কিন্তু তেওঁ গোটেই কেৰিয়াৰত অসমীয়া এগৰাকী IPS বিষয়া সেই অসমীয়া IPS বিষয়াগৰাকীয়ে তেওঁ গোটেই কেৰিয়াৰত আজিলৈকে যিমান গোচৰ তদন্তৰ দায়িত্ব পাইছে সেয়া CBIতে হওক অসম আৰক্ষীয়ে হওক গুৱাহাটী আৰক্ষীৰ সৈতে হওক বা অসমৰ বিভিন্ন আৰক্ষীৰ দায়িত্বত হওক CID দায়িত্বত হওক আজিলৈকে কোনেও তেওঁৰ বিৰুদ্ধে এটা প্ৰশ্নবোধক চিন উত্থাপন কৰিব পৰা নাই
তেওঁ তদন্তত কোনো ধৰণৰ প্ৰশ্ন আজিলৈকে উত্থাপন হোৱা নাই, সেয়া ভাৰতীয় প্ৰেক্ষাপটতে হওক বা ৰাজ্যিক প্ৰেক্ষাপটতে হওক। আৰু এইটো তদন্তৰ গুৰুভাৰ সেয়ে তেওঁক দিয়া হৈছে। এগৰাকী সক্ষম আৰক্ষী বিষয়া খুব কম কথা কয়, অতি সমাহিত শান্তভাৱে থাকে আৰু অতি তীক্ষ্ণ বুদ্ধিৰ এগৰাকী লোক। CBIৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুসন্ধানকাৰী সংস্থা তেওঁ নেতৃত্ব দি অহা লোক। গতিকে আজিলৈকে কোনেও প্ৰশ্নবোধক চিন এটা উত্থাপন কৰিব নোৱাৰা এই আৰক্ষী বিষয়াগৰাকী এই যিটো তদন্ত, এই তদন্তটোত কেনেদৰে আগবাঢ়িব, এই তদন্তটোত তেওঁ কেনেদৰে হ'ব, সেয়া গুৰুত্বপূৰ্ণ। আৰু সকলোৱে আশা কৰিব যে পৰৱৰ্তী পৰ্যায়ত নিশ্চয় এই তদন্তই এটা নতুন মূৰ ল'ব আৰু জুবিন গাৰ্গক ন্যায়ৰ দাবীত যি 6 মিলিয়ন লোকে যি এখন এটা অনলাইনত এটা প্ৰতিবাদী সত্তা গঠন কৰিছে, সেই প্ৰতিবাদী সত্তাই সঁচাকৈ এইখন তদন্তৰ প্ৰতিবেদন বা অভিযোগনামাত নিশ্চয় ন্যায় লাভ কৰিব। সমগ্ৰ ৰাজ্যৰ আচলতে প্ৰত্যেকগৰাকী ব্যক্তিৰ আজি চৰ্চাই হৈছে যে আজি চাৰ্জশ্বিট দাখিল কৰা হ'ব। আচলতে কিহৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে হত্যা বুলি ক'লে, কি ধাৰাত গোচৰ ৰুজু কৰা হৈছে, কি তথ্য প্ৰমাণ লাভ কৰিছে, আৰু যিসকলে ইয়াক পৰিকল্পনা কৰিছে যে জুবিন গাৰ্গক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল, সেইসকলৰ বিৰুদ্ধে কিদৰে কি শাস্তি হোৱাটো বিচাৰিব বিভিন্নজনৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সেইসমূহ প্ৰতিক্ৰিয়া আমাৰ হাতত আহি পৰিছে। কিছু প্ৰতিক্ৰিয়া এই মুহূৰ্তত আগবঢ়াই লৈছোঁ। যিসকল দোষী, যিসকলৰ বাবে প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজত নাই, তেওঁলোকে কি শাস্তি পাব লাগে, কি মন্তব্য কৰে? আমি আচলতে যথেষ্ট আশাবাদী যে চাৰ্জশ্বিট মানে চৰকাৰে এটা সুন্দৰ চাৰ্জশ্বিট দিব, সুন্দৰ জাজমেণ্ট দিব। আমি সকলোৱে জাষ্টিচ বিচাৰিছোঁ জুবিন গাৰ্গৰ ক্ষেত্ৰত। আৰু এইখন চৰকাৰ বিশেষকৈ SIT যে আছে মুন্না প্ৰসাদ গুপ্তা, তেখেতে আমাৰ তেজপুৰৰ শোণিতপুৰ জিলাৰ SP থকাৰ অৱস্থাত তেখেতে এনেকুৱা এটা সুন্দৰ প্ৰশাসন চলাইছিল। সেইকাৰণে তেখেতৰ প্ৰতি তেখেতৰ যথেষ্ট আমি তেখেতক আশা কৰিছোঁ। আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতেতো কৈ আছে যে পানী নসৰকা আমি এনেকুৱা এটা কৰিম, পানী নসৰকা যে একদম সকলোৱে যাতে ন্যায় পায় আৰু সকলোৱে। আৰু তেখেতে নিজে জুবিন ফেন, 6-7 বছৰ আগৰ পৰা কৈছে যে জুবিন গাৰ্গক পিছত লাগি আছে, জুবিন গাৰ্গৰ পিছত আছে, থ্ৰেট আছে, এই কথাটো কৈ আছে। কিন্তু আমি হয়তো মন কৰা নাই মুখ্যমন্ত্ৰীক। বহুতেতো নিগেটিভ চেঞ্চতে কয়, কিন্তু নাই, মুখ্যমন্ত্ৰীক আমি যথেষ্ট আশাবাদী। আৰু আজি আমি চাৰ্জশ্বিটখন যে দিব, আমি সকলোৱে ন্যায় পাম বুলি অন্ততঃ মই আশা কৰিছোঁ। আৰু আমি সকলোৱে জানো যে আমাৰ মামাই যিটো কথা কয় সেইটো বস্তু কৰি ৰাইজক দেখাইছে। গতিকে আমি ইমান বছৰেতো তেখেতৰ কোনো আগেঞ্চে আমি একো দেখা নাই। যিটো তেখেতে আমাৰ অসমীয়া ৰাইজৰ কাৰণে যিখিনি কৰিছে সেইখিনি সঁচাকৈ ভাল কাম কৰিছে। তো আমি আশা কৰিছোঁ যে জুবিনৰ ক্ষেত্ৰতো তেখেতে উচিত ন্যায়টোৱে দিব। আৰু আমি তাৰ কাৰণে আশা কৰি আছোঁ যে মামাক আমি যিমান মৰমেৰে আঁকোৱালি লৈ লৈছোঁ তাতকৈ ডাবল আমি আঁকোৱালি ল'ম। তেখেতে এটা ভাল পদক্ষেপ লওক আৰু জুবিনৰ জাষ্টিছটো চবে বুজিব পৰা, জানিব পৰা মতে হওক। আমি তাৰ ক্ষেত্ৰত তেওঁৰ ওপৰত তেখেতেই বিশ্বাস। আৰু আমি বিশ্বাস এইটোৱে যে তেখেতে আমাক ভাল ৰিজাল্ট এটাই দিব। আমি সকলো সেইটোৰ কাৰণে অপেক্ষা কৰি আছোঁ। আশাটো আছে চৰকাৰৰ ওপৰত যাতে ন্যায়টো পাওক, যিটো ন্যায় হয় সঠিকভাৱে হওক। জুবিন গাৰ্গে ন্যায় পোৱাটো গোটেই অসমৰ ৰাইজে জুবিন অনুৰাগীয়ে বিচাৰি আছে। কাৰণ জুবিন গাৰ্গৰ নিচিনা দ্বিতীয় এজন ব্যক্তি অসমে কেতিয়াও নাপায়, হয়তো ভাৰতবৰ্ষেও নাপায়। আৰু বিশেষ একো নকওঁ, এটাই আশা কৰোঁ যে জুবিন গাৰ্গে সঠিকভাৱে ন্যায় পাওক। আশা কৰিয়ে আমি ইমান দিনে অপেক্ষা কৰি আছোঁ এই চাৰ্জশ্বিটৰ কাৰণে। আশা নকৰা হ'লে হয়তো ৰাইজে কেতিয়াবাই বহুত কিবাকিবি পদক্ষেপ ল'লে হয়, কিন্তু ৰাইজেও এইটো আশা কৰিয়ে ৰখি আছে যে জুবিন গাৰ্গে ন্যায়টো সঠিকভাৱে পাওক। আজি চাৰ্জশ্বিট দাখিল কৰা হ'ব, কিছু সময়ৰ মাজত মাত্ৰ অপেক্ষা, তাৰ পাছতে চাৰ্জশ্বিট দাখিল কৰা হ'ব। কালি দিনটোতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাৰ্জশ্বিট দাখিলৰ সন্দৰ্ভত মন্তব্য কৰিছে। তেওঁ কৈছে যে SITৰ ইতিমধ্যে তদন্ত সম্পূৰ্ণ হৈছে। ইয়াৰ পাছতে আজি দিনটোত আদালতত চাৰ্জশ্বিট দাখিল কৰা হ'ব। চাৰ্জশ্বিট দাখিল কৰাৰ পাছত আজি দিনটোৰ পৰা কাম আৰম্ভ হ'ব আদালতৰ। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। চাওক, এইটো SITয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব। আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব।